নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক যি মেইনছৰ পৰীক্ষা আহি আছে, মেইনছৰ পৰীক্ষাৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আমি কুৱেশ্যন আৰু তাৰ ৰেলিভেণ্ট পইণ্টছবোৰ চাম। যিধৰণে মই আগৰ ভিডিঅ'ত আমি বায়'চাৰ্চ আৰু ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডিয়া তাৰ ওপৰত মই কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰিছিলোঁ আৰু তাৰ লগত যিখিনি পইণ্টছ আমি মেইনছ এনচাৰত লিখিব পাৰোঁ তাৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। আজি আমি তেনেধৰণৰ কেইটামান বিষয়বস্তু চাম য'ত আমি ডাইৰেক্টলি কুৱেশ্যন ফ্ৰেম কৰিছোঁ আৰু কুৱেশ্যনৰ আধাৰত আমি কি ধৰণে পইণ্টছবোৰ লিখিব লাগিব মই একজেক্টলি এনচাৰ হিচাপে আপোনালোকক দিয়া নাই, বাট সেই পইণ্টছখিনিৰ ওপৰত বেছ কৰি আপোনালোকে নিজে এনচাৰ লিখিবৰ কাৰণে চেষ্টা কৰিব। আজিৰ যি ফাৰ্ষ্ট টপিক, সেই ফাৰ্ষ্ট টপিকটো হ'ল এগ্ৰ' ফৰেষ্ট্ৰি। আপোনালোকে স্ক্ৰীণত দেখা পাব আৰু মই লাষ্ট ভিডিঅ'ত কোৱাৰ ধৰণে যেতিয়া কেইবাটাও পাৰ্টছত আমাৰ কুৱেশ্যনটো আহে, কুৱেশ্যনটো যথেষ্ট দীঘল হয় আৰু তেতিয়া আমি তাক বাৰে বাৰে পঢ়াটো খুবেই জৰুৰী হৈ পৰে আৰু যিখিনি মূল শব্দ সেই শব্দখিনি আণ্ডাৰলাইন কৰিলে লিখাৰ আগতে আমি প্ৰশ্নটো বুজাৰ ক্ষেত্ৰত সহায় হয়। ইয়াত এতিয়া মেইনলি এগ্ৰ' ফৰেষ্ট্ৰি তাক আমি আণ্ডাৰলাইন কৰিম আৰু প্ৰথম এটা ষ্টেটমেণ্ট দিছে যে এগ্ৰ' ফৰেষ্ট্ৰি অফাৰ ছিগনিফিকেণ্ট পটেঞ্চিয়েল ফৰ বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন এণ্ড ইক'ছিষ্টেম ছাৰ্ভিচেছ। গতিকে এইটো আমাৰ GS3 ৰিলেটেড হ'ব এনভাইৰনমেণ্টৰ ওপৰত। এনালাইজ দ্য এনভাইৰনমেণ্টেল চেলেঞ্জেছ, এইটো এটা আমাৰ পাৰ্ট হ'ব। হিণ্ডাৰিং ইটছ ব্ৰডাৰ এডপশ্যন এণ্ড ডিছকাছ পলিচি এণ্ড টেকনলজিকেল ইণ্টাৰভেনশ্যন। গতিকে আমি প্ৰথমতে কিখিনি চেলেঞ্জেছ আছে, এনভাইৰনমেণ্টেল চেলেঞ্জেছ আছে যাৰ কাৰণে আমি এগ্ৰ' ফৰেষ্ট্ৰিটো ভালদৰে এডপ্ট কৰিব পৰা নাই, তাৰ লগত পলিচি আৰু টেকনলজিকেল ইণ্টাৰভেনশ্যন সুধিছে ফৰ মেক্সিমাইজিং ইটছ ইক'লজিকেল বেনিফিট। এতিয়া মই এই টপিককেইটা যিকেইটা টপিক আপোনালোকক আগবঢ়াম লাইন বাই লাইন মই গাই নাযাওঁ, কাৰণ মই অলৰেডি কৈছোঁৱেই যে এই ধৰণৰ যিখিনি মই আপোনালোকক টপিক আগবঢ়াম সেই টপিকত আমি বৰ বেছি ডিছকাশ্যনত নাযাওঁ, মই ডাইৰেক্টলি পইণ্টছখিনি আপোনালোকক দিয়া আছে। থৰ' ৰিডিং কৰি আপোনালোকে সেই নিৰ্দিষ্ট টপিকটোৰ ওপৰত এটা জ্ঞান যদি ৰাখে বা সামান্য আইডিয়া এটাও থাকে, পৰীক্ষাত যদি তেনেধৰণৰ প্ৰশ্ন আহে তেন্তে আপোনালোকে এটেম্প কৰিব পাৰিব। এতিয়া এগ্ৰ' ফৰেষ্ট্ৰিনো কি হয়, যিসকলে প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এই বিষয়খিনি খুব জৰুৰী হয়। ইয়াৰ পৰা আমি ৰেলিভেণ্ট বহুত পইণ্ট পাম আৰু সেই পইণ্টছখিনি আপোনালোকে লিখি যাব। যেনেধৰণে এগ্ৰ' ফৰেষ্ট্ৰিনো কি হয়, ইণ্টিগ্ৰেটিভ লেণ্ড ইউজ ছিষ্টেম কম্বাইনিং এগ্ৰিকালচাৰ এণ্ড ফৰেষ্ট্ৰি। এগ্ৰিকালচাৰ আৰু ফৰেষ্ট্ৰি দুইটা একেলগে কম্বাইন কৰাকে আমি এগ্ৰ' ফৰেষ্ট্ৰি কওঁ। ইমেন্স পটেঞ্চিয়েল থাকে টু ৰিষ্ট'ৰ ডিগ্ৰেডেড ইক'ছিষ্টেম, যিটো আমাৰ অলৰেডি ডিগ্ৰেডেড হোৱা ইক'ছিষ্টেমটো আমি তাক আকৌ ৰিষ্ট'ৰ কৰিবৰ কাৰণে ই এটা আমাক সম্ভাৱনীয়তা প্ৰদান কৰে, পটেঞ্চিয়েলিটি থাকে আৰু বায়'ডাইভাৰ্চিটিটো এনহেঞ্চ কৰে আৰু কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যনত সহায় কৰে। গতিকে প্ৰিলিমিনেৰী প্ৰিপেৰেশ্যনৰ কাৰণে আমি ইয়াত যিটো শব্দ পাইছোঁ কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যননো কি হয় আপোনালোকে চাব, বা মোৰ আগৰ ভিডিঅ'টো মই কৈছোঁ। গতিকে ক্লাইমেট ভলনাৰেবল কাণ্ট্ৰি ইণ্ডিয়াৰ দৰে এনেকুৱা কাণ্ট্ৰিত গ্ৰীণ গ্ৰথ মডেলৰ কাৰণে ই এটা সহায়ক হৈ পৰে। However, several systematic and environmental hurdles have restricted its wider adoption. কিছুমান systematic আৰু environmental hurdles আছে যাৰ কাৰণে ইয়াক আমি ভালদৰে এডপ্ট কৰিব পৰা নাই। এতিয়া আমি ডাইৰেক্ট কুৱেশ্যনত যিটো সুধিছে সেই ধৰণে আমি লিখিম, এইটো মই ডাইৰেক্টলি এনচাৰ হিচাপে আপোনালোকক দিয়া নাই, বাট অভাৰঅল এনচাৰ টাইপে হৈছে। গতিকে আপোনালোকে ইয়াতকৈ কমকৈ যি ধৰণে আপোনালোকে লিখিব পাৰে লিখি প্ৰেক্টিছ কৰিব আৰু যদি প্ৰয়োজন বোধ কৰে মোক দেখাব। এনভাইৰনমেণ্টেল এণ্ড ষ্ট্ৰাকচাৰেল চেলেঞ্জেছ কি কি আছে আমি চাম। প্ৰথম হৈছে ৰেগুলেটৰী কনষ্ট্ৰেইন অন ট্ৰি হাৰ্ভেষ্টিং। ইয়াত এটা কৈছে যে ষ্ট্ৰিক্ট ফেলিং এণ্ড ট্ৰানজিট ৰেগুলেশ্যন কিছুমান আছে, যি ধৰণৰ হাই ভেলু স্পেচিছ কিছুমান যেনেকৈ তিয়ক বা চেণ্ডেলউড এনেকুৱা গছবিলাক আমি এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ ক্ষেত্ৰত কিছুমান ষ্ট্ৰিক্ট ৰেগুলেশ্যন আছে। গতিকে তাৰ কাৰণে এটা অসুবিধাৰ সৃষ্টি হয়, ৰেগুলেটৰী কনষ্ট্ৰেইন এটা আহে। কেৱল মাত্ৰ 33টা স্পেচিছে এক্সেম কৰা হৈছে ইণ্টাৰ ষ্টেট ট্ৰানজিট পাৰ্মিটৰ ক্ষেত্ৰত। গতিকে ৰেগুলেটৰী এটা ইছ্যু আছে। নেক্সট, ফ্ৰেগমেণ্টেড এণ্ড ডিগ্ৰেডেড লেণ্ড। আমাৰ ইণ্ডিয়াৰ ফাৰ্মাৰ্ছসকল 86%ৰ প্ৰায় স্মল আৰু মাৰ্জিনেল লেণ্ড হোল্ডিংছে আছে 2021ৰ এগ্ৰিকালচাৰ চেঞ্চাছ মতে। গতিকে বাকী সৰহসংখ্যক কেৱল মাত্ৰ 14%ৰ আছে। সেই ক্ষেত্ৰত লং টাৰ্ম যি ইনভেষ্টমেণ্ট, ট্ৰি বেছ ইনভেষ্টমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে মটিভেশ্যন নাপায় বা তেওঁলোকে ইচ্ছা নকৰে। Climate vulnerability and ecological imbalance. Agroforestry system can vulnerable to drought, floods and pest outbreak. Very simple. ইয়াত দিয়া আছে এক্সাম্পল দিয়া আছে, যেনেকৈ 2022 চনৰ হিট ৱেভ নৰ্থ ইণ্ডিয়াত হৈছিলে, 20-30% ৰিডাকশ্যন কৰিছিল চেপলিং ছাৰ্ভাইভেল ইন চেভাৰেল এগ্ৰ'ফৰেষ্ট্ৰি পাইলট প্লটছ। গতিকে এক্সাম্পলটো আপোনালোকে মনত ৰাখিব পাৰে। ইনফৰমেশ্যন ডেফিচিট এণ্ড টেকনলজিকেল গেপ, এইটো অভিয়াছলি থাকে, ভালদৰে প্ৰপাৰ ইনফৰমেশ্যন নাই বা এৱেৰনেছ নাই বুলি আমি ক'ব পাৰোঁ।
আৰু টেকনলজিক্যাল গ্যাপটো ডেফিনেটলি থাকে আমি ট্ৰেডিশনাল মেথডতে কামবোৰ কৰি থাকো গতিকে এই ধৰণৰ কিছু সমস্যা আছে ইয়াত দিছে লেক এক্সেস টু সাইন্টিফিক নলেজ বিজ্ঞানসন্মত যি জ্ঞান সেই জ্ঞানৰ অভাৱ হয় about compatible tree crop combination site specific species and silvicultural practices গতিকে ফিল্মছৰ কাৰণে আমি ইয়াত নতুন নতুন শব্দ পাইছো এই শব্দ আপোনালোকে নিজে গুগল কৰিব এটা যেনেকৈ silvicultural practice কিনো হয় আপোনালোকে নিজে যেতিয়া সার্চ কৰিব আপোনালোকৰ বেছি মনত ৰব ল্যাঙ্গুৱেজ এণ্ড লিটাৰেসি বেৰিয়াৰ এটা থাকে ডিজিটেল এডভাইজৰি টুলস লাইক কৃষি বিজ্ঞান কেন্দ্ৰ ৰিসোৰ্সেস গতিকে ল্যাঙ্গুৱেজ আৰু লিটাৰেসি বেৰিয়াৰৰ কাৰণে কৃষি বিজ্ঞান কেন্দ্ৰৰ যি ৰিসোৰ্সেস হয় সেই ৰিসোৰ্সেস বিলাক ডিজিটেল যি এডভাইজৰি টুলস হয় তাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় লেক অফ কাৰ্বন মাৰ্কেট ইন্টিগ্ৰেশন এটো আমি লাষ্ট যেটো টপিক কৈছিল তাতো পাইছিল মাৰ্কেট ইন্টিগ্ৰেশনৰ কথা এই মাৰ্কেট ইন্টিগ্ৰেশনটো কমি আছে কম হৈ আছে India's agroforestry potential to sequester 68 million ton carbon dioxide per year remains largely untapped due to poor awareness and access to voluntary carbon market গতিকে এই পাঁচটা আমি চ্যালেঞ্জেস পাও Next, I some policy and technological interventions for scaling ecological benefit. Amar jeto second part hodise. Ami main or answer writing or khetro eta kotha lokkho korim je amak ji hodise ami exactly to the point hetue likhibole cham. Etia policy or technological intervention ki hobo pare liberalizing tree felling norms. Already ami jitu challenges paisilo regulatory jitu issue asil tak ami kisu liberalize koribo lagibo. Mane ultimately ami jikhini challenges paisilo tar positive যিখিনি স্টেপ লব লাগে হেখিনি আমি পলিসি আৰু টেকনলজিক্যাল ইন্টারভেনশন হিচাপে আমি লিখিম বাট এক্সাক্ট ওয়ার্ড কিনি আমি মন ৰাখিব পাৰিলে ভাল এটো সিম্পল হয় হাৰমনাইজিং সেন্ট্রাল এন্ড স্টেট ট্রি ট্রানজিট রুলস বিলাক আমি চেঞ্জ কৰিব লাগিব লিবাৰালাইজ কৰিব লাগিব যাতে এনকাৰেজ পায় মেইন ষ্ট্ৰীমিং এগ্ৰোফৰেষ্ট্ৰি ইন মনৰেগা এন্ড পিএম কেএসৱাই গতিকে এটো কৃষি সঞ্চয় যোজনাটো আমি বা মনৰেগাৰ ক্ষেত্ৰত এই ইন্টিগ্ৰেটিং ট্রি বেস সিস্টেম অৰ্থাৎ আমি এই যেটো এগ্ৰোফৰেষ্ট্ৰি যেটো সিস্টেম হেতু আমি তাক ইনক্লুড কৰাৰ কাৰণে আমি ফ্লেক্সিবল স্কিম হিচাপে আমি চেষ্টা কৰিব লাগিব যাৰ জৰিয়তে স্কেলেবিলিটি টু বাঢ়িব ক্যান ইমপ্ৰুভ স্কেলেবিলিটি আমি মনৰেগা বা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাটো আমি এগ্ৰোফৰেষ্ট্ৰিটো এটা ফ্লেক্সিবল স্কিম হিচাপে ইনক্লুড কৰাৰ কাৰণে আমি চেষ্টা কৰাটো খুব জৰুৰী হয় ইনষ্টিটিউচনেল ক্ৰেডিট এণ্ড ইন্সুৰেন্স গতিকে এগ্ৰোফৰেষ্ট্ৰি ৰিকোয়াৰ্স long term finance or provision আছে dedicated credit lines via NABARD and inclusion under crop insurance scheme would de-risk adoptions for small holders আমি যেটো পাইছিলো যে আমাৰ 86% যি small and marginal land holder আছে তেওঁলোকৰ ক্ষেত্ৰত আমি এই ধৰণৰ crop insurance স্কিমৰো ফেসিলিটি কৰাৰ কাৰণে আমি চেষ্টা কৰিম ফেসিলিটেট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আমি NABARDৰ জৰিয়তে যাতে ক্ৰেডিট প্ৰভাইড কৰিব পাৰে এই ধৰণৰ আমি ষ্টেপ লব লাগিব Digital advisory and platform আমি যেটো পাইছিলো ল্যাঙ্গুৱেজ আৰু লিটাৰেসি বেৰিয়াৰ আছে গতিকে সেই ক্ষেত্ৰত আমি চাব লাগিব access to scientific knowledge planting guides market linkage and carbon credit registration similar to Cameron's informal agroforestry success India can benefit from community driven model with institutional support এটা एग्जांपल দিয়া আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব carbon market integration যেটো আমি লাষ্ট যেটো ইস্যু কৰিছিলো গতিকে আমি ইয়াত সাম carbon market integration and MRV framework Creating simplified monitoring, reporting and verification. MRV short form to yat hoise monitoring, reporting and verification tools for smallholders can help monetize ecosystem services through voluntary carbon standards or clean development mechanism. Research or extension is hokolte lagibo. Scaling ICAR Indian Council for Agriculture Research itu amar hoy তেওঁলোকে ৰিসাৰ্চৰ কাৰণে চিন্তা কৰাটো খুব জৰুৰী হয় through কৃষি বিজ্ঞান কেন্দ্ৰ and state forest departments can provide localized best practices and support resilient agro ecosystem গতিকে ৰিসাৰ্চৰ খুব প্ৰয়োজনীয়তা আছে কনক্লুজনত লিখা হৈছে যে agroforestry offers a win-win strategy for biodiversity climate resilience and farmer livelihood realizing its full ecological potential require regulatory reform inclusive technology and integrated policy frameworks rooted in sustainability and rural empowerment গতিকে ওভাৰঅল ইয়াত গোটেই কথাখিনি দিয়া আছে চ্যালেঞ্জেস কি বা যি ধৰণৰ পলিসি বা টেকনলজিক্যাল ইন্টারভেনশন লব লাগে ফর ইকোলজিক্যাল বেনিফিট গতিকে ইয়াৰ জৰিয়তে আপোনালোকে ইয়াৰ পৰা ৰেলেভেন্ট পইণ্টছ খিনি লৈ বা ইয়াক শর্ট কৰি পেলাই আপোনালোকে লিখিবৰ কাৰণে চেষ্টা কৰিব আৰু মনত ৰবৰ কাৰণে আপোনালোকে এই যিখিনি পইণ্টছ দিয়া আছে তাক আপোনালোকে ফ্লো চাৰ্ট বনাই পেলাই ৰিভাইজ কৰিলে আপোনালোকৰ পৰীক্ষা লিখাত সহজ হ'ব নেক্সট কোৱেশ্চনটো আমি চাওঁ নেক্সট
টপিকটো এটা ইন্টাৰেষ্টিং টপিক হয় চাইল্ড সেক্সুৱেল এবিউজ মেটেৰিয়েলৰ ওপৰত আছে এটো প্ৰিলিমিনাৰী কাৰণে শব্দটো আমি জনাটো জৰুৰী হয় what are the key challenges in regulating this technology and suggest measures to protect children from such exploitation simply ami some proliferation of artificial intelligence has brought unprecedented advancement but it has also facilitated new form of cybercrime it is ek prokar cybercrime hoy one of the most alarming threats খুব এটা চিন্তাজনক হয় alarming হয় the AI assisted generation possession dissemination of child sexual abuse material reports from We Protect Global Alliance indicate an 87% rise in online SISAM cases since 2019 the International AI Safety Report 2025 by the UK government warns about AI driven child sexual abuse material proliferation. India, as a rapidly digitizing nation, faces significant challenges in regulating this menace, protecting children from exploitation. But India karone etu eta khub guruttopurno ba concerning বিষয় হয় যেটো আমি সিসএম শর্ট ফর্মত পাইছো চাইল্ড সেক্সুয়াল এবিউজ মেটেৰিয়েল গতিকে ইন্ডিয়া যেটো ৰেপিডলি ডিজিটাইজ হৈ গৈ আছে গতিকে সেই ক্ষেত্ৰত এই যেটো নতুন সাইবার ক্রাইম এআই জেনারেটেড এই সাইবার ক্রাইমটো এটা কনসার্নিং মেটার হয় আৰু সেই কাৰণে পৰীক্ষাৰ কাৰণে আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে what is AI generated system ইয়াত দিয়া আছে ধুনিয়াকৈ আপোনালোকে এটো ফিল্মছৰ কাৰণেও মেমৰাইজ কৰিব মনত ৰাখিব চেষ্টা কৰিব sexually explicit depiction of children including audio video images image হক বা audio হক বা video যত childrenক ডিপিক্ট কৰা হয় তাত ৰিয়েলিস্টিক নহয় পেলাই আমি ডিফেক্ট জৰিয়তে কৰিব পাৰো ইয়াত দিছে AI part tools can now generate lifelike synthetic system without involving real children মই যেটো কৈছো real children নোহোৱাকৈ making detection difficult যাৰ জৰিয়তে ডিটেকশনটো খুব ইজি হৈ নাথাকে ডিফিকাল্ট হৈ পৰে যে কোৰপৰা ই জেনাৰেট হৈছে এটো আমাৰ ডিটেক্ট কৰাৰ ক্ষেত্ৰত অসুবিধা হয় Internet Watch Foundation report 2025 highlights the rapid rise of AI created system on the open web deepfake technology to আমাৰ ফিল্মছৰ কাৰণে খুব জৰুৰী বা মেইনছৰ কাৰণে আপোনালোকে চাব ইয়াৰ ওপৰত কোৱেশ্চন আহি যাব পাৰে further complicates regulation as it allows the fabrication of realistic child abuse images without direct criminal activity নোহোৱাকৈ realistic child abuse images বিলাক deepfake technology জৰিয়তে ফেব্ৰিকেট কৰিব পৰা যায় কি চ্যালেঞ্জেস বিলাক সাম ৰেগুলেটিংৰ ক্ষেত্ৰত ইয়াত সম্পূৰ্ণ দিয়া আছে আপোনালোকে পজ কৰি পঢ়িব আৰু পিডিএফ টো মই টেলিগ্ৰাম লিংকত দিমে লিগেল এন্ড পলিসি গ্যাপস আছে ইন্ডিয়াস আইটি এক্ট 2000 যেটো সেকশন 67 বি আমি ইমান ডিটেইলছ মন ৰাখিলো কোন কথা নাই ইন্ডিয়াস আইটি এক্ট আৰু পক্সো এক্ট 2012 criminalize child pornography but lack provisions specifically targeting AI generated system গতিকে আমাৰ যি পক্সো বা ইন্ডিয়াস আইটি এক্ট আছে তাত চাইল্ড পৰ্নোগ্ৰাফি তো ক্ৰিমিনালাইজ কৰা হৈছে কিন্তু এক্স্যাক্টলি AI জেনাৰেটেড সিস্টেমৰ ওপৰত কোনো ধৰণৰ স্পেসিফিকেশন দিয়া হোৱা নাই বা প্ৰভিজন নাই নেশনাল হিউম্যান ৰাইটস কমিশন এডভাইজৰী ৰিকমেন্ডস চাইল্ড পৰ্নোগ্ৰাফি শব্দটোৰ ঠাইত সিস্টেম শব্দটো দিবৰ কাৰণে এনএচআৰসি এডভাইজৰী কমিটিয়ে ৰিকমেন্ড কৰিছিলে বাট এতিয়ালৈকে হৈ উঠা নাই UK's upcoming legislation criminalizing AI tools for systems sets a global precedent, but India has yet to introduce similar laws. Godi India ক্ষেত্ৰত কৰিব লাগিব ইউনাইটেড কিংডমৰ ক্ষেত্ৰত কৰা হৈছে ক্ৰিমিনালাইজ কৰা হৈছে AI tools যাৰ জৰিয়তে সিস্টেম আদি দৰে ক্ৰাইম বিলাক হয় ডিটেকশন এন্ড এনফোর্সমেন্ট চ্যালেঞ্জেস কিছুমান আছে AI generated system does not always depict real children depict নকৰে গতিকে ডিটেকশন কমপ্লিকেটেড হৈ পৰে complicating its classification as an offense under existing law existing যিমানবোৰ ল আছে সেই ক্ষেত্ৰত যেটো ৰিয়েল চিলড্ৰেনক ডিপিক্ট নকৰে গতিকে AI জেনাৰেটেড সিস্টেমক তাৰ আন্ডাৰ দ্য ল সুবিধা হৈ পৰে end to end encryption hinders tracking of system sharing networks এটো এটা ডাঙৰ সমস্যা end to end encryptionৰ কাৰণে sharing network টো ধৰিব পৰা নাযায় NCRP data recorded 1.94 lakh child pornography incidents in India এটো এটা ৰিপৰ্ট আপোনালোকে মন ৰাখিব যিকোনো ক্ষেত্ৰত child developmentor যিকোনো টপিক আহিলে আপোনালোকে ইয়াক এড কৰিব পাৰিব but only a fraction lead to conviction due to enforcement gap platforms and tech company accountable নহয় আসলে যিমানবোৰ আছে মেটা হওক X TikTok Discord face criticism for failing to proactively block AI generated system বিলাক ইহঁতে ব্লক নকৰে গতিকে accountable নহয় যিবিলাক প্ল্যাটফৰ্ম আছে আমাৰ যিমানবোৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম আছে হেতু এটা ডাঙৰ কনসাৰ্ন হয় Congressional hearings criticize big tech's negligence in safeguarding children online. Major Kikilom,
তাৰ উল্টাটো হ'ব ষ্ট্ৰেংথেনিং লিগেল ফ্ৰেমৱৰ্ক লৈ ষ্ট্ৰেংথ কৰিম যেনেকৈ পক্সো আইটি এক্ট আমি যিটো ইস্যু পাইছো তাক আমি ষ্ট্ৰেংথ কৰিম ডিজিটেল ইণ্ডিয়া এক্টৰ কথাও লিখিছে ইয়াত UN draft convention on countering the use of information and communication technology for criminal purpose tak ami adopt koribo karone chesta korim jitu United Nations draft convention ase define sexually explicit under ITX section 67B to enable real time system blocking very important enhance monitoring and AI based detection etu ami monitoring to aru AI based detection to ami enhance koribo karone chesta korim use AI powered tools for deep fake and system detection similar to the UK's AI Safety Institute approach enforce tech company liability for system detection and removal. Stronger global collaboration and regulation very important. India must partner with global system tracking initiative like the National Center for Missing and Exploited Children. Introduce mandatory reporting system for AI-driven system cases. Conclusion that dia ase iman dighol conclusion or provision nai eta positive weight দূৰদৰ্শী futuristic conclusion je dibo lage moi মোৰ last video t আপোনালোকক কৈছিলো যে how to write a good answer that moi koisilu je ami 5 to 7% main body conclusion or introduction likhim godige iman dikhol nokorleo kotha nai just ya dia ase AI generated system poses severe challenges to child safety while India has taken steps through NCRP cybercrime reporting mechanism legal loopholes for enforcement and big tech slacks oversight continue to enable perpetrators a combination of stringent legislation AI driven monitoring corporate accountability and international cooperation is essential to curb this emerging threat and safeguard children in digital age godige last part to ami as a conclusion likhibo paro kintu eta interesting kotha hoy je ami how to write a good answer tat moi eta kotha koisilu apnalok ami main body jikhini point ami লিখিম হে পয়েন্ট খিনিকে আমি আকৌ ৰিপিট নকৰো কনক্লুজনৰ ক্ষেত্ৰত কনক্লুজনটো আমি সদায় এটা কনক্লুজন টাইপ হ'ব লাগিব যে সাপোজ আপুনি লিখি আছে ঘপছে ষ্টপ কৰিলে নহব এটা সিস্টেমেটিক ওয়েত আপুনি কনক্লুড কৰিব পাৰিব লাগিব যাতে পৰীক্ষকে যাতে স্যাটিসফাই হয় যে ইয়াত এটা কনক্লুজন স্টেটমেন্ট দিয়া হৈছে আৰু যেটো একচুয়ালি ফিউচাৰিস্টিক হোৱাটো ভাল মানে আমি পজিটিভ ওয়েত আমি লিখিম গতিকে সেই ধৰণৰ কথাখিনি আমি মন ৰাখিম